নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। এই ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ খুব এটা ইণ্টাৰেষ্টিং পাঠ হয় তোমালোকৰ। আজিৰ এইটো ভিডিঅ' ক্লাছত আমি পাঠত থকা প্ৰশ্নখিনি আলোচনা কৰিম। ইতিমধ্যে মাল্টিপল চইচ কুৱেশ্যনৰ এটা ভিডিঅ' ক্লাছ আমি নিৰ্মাণ কৰিছোঁ, যাৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া গৈছে। আৰু তোমালোকৰ পৰীক্ষাত মুঠতে মাল্টিপল চইচ কুৱেশ্যনছ আৰু লং প্ৰশ্ন তোমালোকৰ আহিব। তোমালোকৰ কোনো ধৰণৰ এক নম্বৰীয়া প্ৰশ্ন কিন্তু নাহে, গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। আজিৰ এইটো ভিডিঅ' ক্লাছত তোমালোকক যিখিনি কথা শিকোৱা হ'ব, এই কথাখিনিৰ পৰা তোমালোকে নিজে বুজি পাই যাবা তোমালোকৰ এক্সামত কেনেকুৱা ধৰণৰ মাল্টিপল চইচ কুৱেশ্যনছ আহিব। আৰু পাঠ্যপুথিত যিমানকেইটা প্ৰশ্ন আছে তোমালোকৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ তোমালোকে আজিৰ এইটো ভিডিঅ' ক্লাছতে পাই যাবা। ঠিক আছে? Why did the children wake up early in the morning? সেই ল'ৰা ছোৱালী কেইটাই ৰাতিপুৱা খুব সোনকালে কিয় উঠিছিলে? আৰ্লি মৰ্ণিং সিহঁতে কিয় উঠিছিলে বাৰু? কিয়নো they were very excited about their trip to কাজিৰঙা and শিৱসাগৰ। তোমালোকক যদি মা দেউতাই কয় যে কাইলৈ আমি ক'ৰবালৈ ফুৰিবলৈ যাম, তাৰ আগদিনাখনি তোমালোকৰ কেনেকুৱা ফিলিং আহে? তোমালোক খুব বেছি এক্সাইটেড হৈ থাকা নহয় জানো, যে কাইলৈ আমি আমুকত ফুৰিবলৈ যাম। ঠিক তেনেধৰণে ইহঁতেও খুব এক্সাইটেড হৈ আছিলে, কিয়নো সিহঁতৰ মাক দেউতাকে এইটো কথা সিহঁতক প্ৰমিছ কৰিছিলে যে কি সিহঁতক কাজিৰঙা আৰু শিৱসাগৰলৈ ফুৰাবলৈ নিব। আৰু সেইটো কাৰণে সিহঁতে ৰাতিপুৱা খুব সোনকালে বিচনাৰ পৰা উঠিছিলে। বুজি পালানে বাৰু এক নম্বৰ প্ৰশ্নটো? 2 নম্বৰ প্ৰশ্ন, হোৱাই ইজ আছাম ইউনিক? অসমখন কিয় ইউনিক হয় বাৰু? উত্তৰত লিখিবা, আছাম ইজ ইউনিক বিকজ ইট ইজ ন'ন ফৰ ইটছ গ্ৰীণ টি গাৰ্ডেনছ, এনচিয়েণ্ট টেম্পলছ, ৰিচ ৱাইল্ড লাইফ ইন নেশ্যনেল পাৰ্ক এণ্ড মেনি ইম্পৰ্টেণ্ট হিষ্টৰিকেল প্লেচ। ভাইটি ভণ্টিসকল, অসমখন কিয় ইউনিক হয়? অসমত সেউজীয়া চাহৰ বাগান পোৱা যায়। ইয়াৰ লগতে পৌৰাণিক বিভিন্ন ধৰণৰ কীৰ্তিচিহ্ন আছে, বিভিন্ন ধৰণৰ মন্দিৰ আছে। ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন ধৰণৰ বন্য প্ৰাণী পোৱা যায়। আৰু ইয়াৰ উপৰিও শিৱসাগৰত বিভিন্ন ধৰণৰ ঐতিহাসিক স্থান আছে, ঐতিহাসিক স্থল আছে। উদাহৰণস্বৰূপে শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল, শিৱসাগৰ পুখুৰী, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, হয়নে? মোৰ ঘৰো শিৱসাগৰতে হয়। আমাৰ ঘৰৰ পৰা মাত্ৰ 11 কিলোমিটাৰ হয় মেইন টাউনলৈ। কথাটো বুজি পাইছা? গতিকে কেতিয়াবা যদি তোমালোকে চান্স পোৱা, স্কুলত যদি তোমালোকক কয় যে শিক্ষামূলক ভ্ৰমণলৈ তোমালোকক নিম বুলি, তেতিয়া ডাইৰেক্ট ক'বা যে আমি শিৱসাগৰ যাম, পুৰণি আহোমৰ কীৰ্তিচিহ্নসমূহ চামগৈ। অ'কে? Next question, what is a national park? A national park is a protected area used to conserve animals and plants. ৰাষ্ট্ৰীয় উদ্যান মানে কি? নেশ্যনেল পাৰ্ক মানে হৈছে ৰাষ্ট্ৰীয় উদ্যান। নেশ্যনেল মানে ৰাষ্ট্ৰীয় আৰু পাৰ্ক মানে হৈছে উদ্যান। মনত থাকিবনে বাৰু নেশ্যনেল পাৰ্ক মানে কি? ৰাষ্ট্ৰীয় উদ্যান। এতিয়া ৰাষ্ট্ৰীয় উদ্যান মানে কি? ৰাষ্ট্ৰীয় উদ্যান নতুবা নেশ্যনেল পাৰ্ক বুলি সেইডোখৰ ঠাইক কোৱা হয় যিডোখৰ ঠাই বন্যপ্ৰাণীৰ বাবে কোনো এখন চৰকাৰে নতুবা কোনো এখন দেশে সংৰক্ষণ কৰে। এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্ক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ তোমালোকে গৈ মন গ'ল বুলিলেই এজোপা গছ নতুবা মন গ'ল বুলিলেই তোমালোকে বন্দুকেৰে কোনো ধৰণৰ জীৱ জন্তুক তোমালোকে তাত মাৰিব নোৱাৰা। তেনে কৰিলে তোমালোকক চৰকাৰে জেলত ভৰাই থ'ব। কথাটো বুজি পাই আছেনে? চ' ৰাষ্ট্ৰীয় উদ্যান হৈছে এনেকুৱা এডোখৰ ঠাই যি ঠাই বন্যপ্ৰাণীৰ বাবে সংৰক্ষণ কৰা হয়। বুজি পালা? নেক্সট কুৱেশ্যন, when was কাজিৰঙা designated as a national park? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কাজিৰঙাখনে কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল? আৰু এই প্ৰশ্নটো যদি পৰীক্ষাত আহে তেনেহ'লে তোমালোকৰ MCQ টাইপ আহিব, মাল্টিপল চইচ কুৱেশ্যনছ টাইপ আহিব। মনত ৰাখিবা, কাজিৰঙা বিকাম এ নেশ্যনেল পাৰ্ক ইন 1974। 1974ত কাজিৰঙাখনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিলে। এই চনটো কিমান পালা তোমালোকে? 1974। তোমালোকৰ পৰীক্ষাত যদি আহে প্ৰশ্নটো ছেম টু ছেম এনেকৈ আহিব, তাৰপিছত তোমালোকক তলত 1, 2, 3, 4 এনেকুৱা ধৰণে 4টা অপশ্যন দি দিব, য'ত 4টা বছৰ থাকিব। 1974, 1980, 1999, তো তেনেধৰণে 4টা চন দি দিব। তোমালোকে য'ত 1974 দেখিবা তাতে তোমালোকে ৰাইট চিন মাৰিব লাগিব। তোমালোকে নিশ্চয় জানা চাগে MCQ কেনেকৈ তোমালোকে কৰিব লাগিব। ক্লাছটোত আগনবঢ়াৰ আগতে তোমালোকৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা আপডেট আছিলে। যিসকল ছাত্ৰ বন্ধুৱে ইউটিউবত আমাৰ ক্লাছখিনি কৰি ভাল পোৱা, তোমালোকক জনাবলৈ পাই আমি অতি আনন্দিত অনুভৱ কৰিছোঁ যে তোমালোকৰ নৱম আৰু দশম দুয়োটা শ্ৰেণীৰ অনলাইন ক্লাছ আলোচনা একাডেমীত উপলব্ধ কৰোৱা হৈছে। তোমালোকে যদি আমাৰ ক্লাছখিনি কৰি ভাল পোৱা, যদি বিচাৰিছা যে ঘৰতে বহি বহি তোমালোকে এটা টিউশ্যনছ, তেনেহ'লে তোমালোকে আমাক যোগাযোগ কৰা। স্ক্ৰীনত যিটো হোৱাটছএপ নাম্বাৰ দিয়া আছে ইয়াত যোগাযোগ কৰা। আমি তোমালোকক প্ৰত্যেকটো পাঠ অসমীয়াত পঢ়াই দিয়াৰ উপৰিও পাঠৰ ভিতৰৰ প্ৰশ্ন, লং
কুৱেশ্যন শ্বৰ্ট কুৱেশ্যনছ আৰু পৰীক্ষাত তোমালোকৰ পাঠৰ ভিতৰৰ পৰাহে দীঘল প্ৰশ্ন আহে বিশেষকৈ সমাজ অধ্যয়ন আৰু ইংৰাজী বিষয়ত গতিকে প্ৰত্যেকটো কথা তোমালোকে আমাৰ একাডেমীত শিকিবলৈ পাবা ঘৰৰ পৰা ওলাই নহাকৈ তোমালোকে সকলো ধৰণৰ বিষয় শিকিব পাৰিবা খুব ভাল সুবিধা যিসকল ছাত্ৰ বন্ধু আগ্ৰহী হয় মা দেউতাৰ অনুমতি লোৱা আৰু অনুমতি লৈ আমালৈ কল কৰা আৰু তাৰপিছত তোমালোকে এডমিশ্যনছটো কনফাৰ্ম কৰি লোৱা তোমালোকক আমি 2 বছৰ দিন পঢ়াম যিটো ছাবজেক্টতে এডমিশ্যন কৰিবা 9 10 দুইটা বছৰ পাবা আৰু এডমিশ্যনৰ ফিজো কেৱল মাত্ৰ 1000 টকা ইংৰাজী বিষয়ত যদি কৰা 1000 টকা হ'ব তোমালোকৰ ব্যাকৰণ আৰু দুখন টেক্সটবুক 2 বছৰৰ কাৰণে মানে 9ত 500 ক্লাছ 10ত 500 গতিকে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ আছে মন আছে তোমালোকে আমাক যোগাযোগ কৰা আৰু এডমিশ্যনছটো কনফাৰ্ম কৰি লোৱা কিন্তু যিমান পাৰা সিমান সোনকালে কৰিবা এতিয়া বলা আমাৰ দ্বিতীয় প্ৰশ্নটোৰ দিশে আমি আগবাঢ়ো What is the full form of UNESCO? ইউনেস্কোৰ সম্পূৰ্ণ নামটো কি সম্পূৰ্ণ ৰূপ কি বাৰু খুব ইম্পৰ্টেণ্ট হয় দেই এইটো কথা সদায় মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু এগেইন এই প্ৰশ্নটো যদি পৰীক্ষাত আহে তেনেহ'লে MCQ টাইপে আহিব মাল্টিপল চইচ কুৱেশ্যন টাইপে আহিব ইউনেস্কো মানে কি ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যনছ তাৰ মানে ইয়াক চমুকৈ কোৱা হয় ইউনেস্কো আৰু ইউনেস্কোৰ ৰাষ্ট্ৰসংঘৰ এটা অংগ হয় এতিয়া ইউনেস্কোত ইউ মানে হৈছে ইউনাইটেড এন মানে হৈছে নেশ্যনছ ই মানে হৈছে এডুকেশ্যনেল এছ মানে হৈছে চাইণ্টিফিক চি মানে হৈছে কালচাৰেল আৰু অ' মানে হৈছে অৰ্গেনাইজেশ্যনছ এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুব বেছি আছে আৰু পুনৰ এবাৰ কৈছোঁ এই প্ৰশ্নটো যদি আহে তেনেহ'লে MCQ টাইপে আহিব অ'কে নেক্সট মন কৰা 7 নম্বৰ প্ৰশ্নটো হোৱাট ডজ দ্য ৰাইন'চেৰাছ ইট ৰাইন'চেৰাছে কি খায় মানে ৰাইন'চ মানে হৈছে গঁড় দেই ৰাইনো মানে হৈছে গঁড়ৰ ইংৰাজী কি বুলি যদি তোমালোকক কোনোবাই সোধে তেতিয়া কি বুলি ক'বা ৰাইনো অলৰাইট এতিয়া গঁড়ে কি খায় ৰাইনো ইট গ্ৰাছ লিভছ ফ্ৰুইটছ এণ্ড ৱাটাৰ প্লাণ্টছ এণ্ড দে আৰ হাৰ্বিভোৰাছ গঁড় হৈছে তৃণভোজী প্ৰাণী বহু ছাত্ৰ ছাত্ৰীয়ে নাজানে গঁড়ে মাংস খায় বুলি ভাবে কিন্তু গঁড়ে মাংস নাখায় গঁড় হৈছে তৃণভোজী প্ৰাণী আৰু গঁড়ে কি খাব তৃণভোজী প্ৰাণী কি খায় ঘাঁহ বন খায় হয় নে নহয় ঘাঁহ বন খাব ফল মূল খাব কথাটো বুজি পাইছেনে বাৰু এই প্ৰশ্নটো তোমালোকে চাই থৈ দিবা পৰীক্ষাত যদি তোমালোকৰ ইউনিট টেষ্টত যদি আহে তেনেহ'লে 1 নম্বৰীয়া শ্বৰ্ট টাইপ মানে VSA ভেৰি শ্বৰ্ট আনচাৰ টাইপে আহিব নেক্সট কুৱেশ্যন অন দেয়াৰ ৱে টু শিৱসাগৰ দে কজড এ ষ্ট'ন ব্ৰিজ হোৱাট ইজ দ্য নেম অফ দিছ ব্ৰিজ সিহঁতে যেতিয়া শিৱসাগৰলৈ আহি আছিলে তেতিয়া সিহঁতে ৰাস্তাতে এডাল সিহঁতি সাঁকো পাৰ হৈছে শিলৰ সাঁকো নতুবা শিলৰ সিহঁতি এখন দলং পাৰ কৰিছিলে একচুৱেলি শিলৰ দলং বুলি ক'লে ভুল হ'ব শিলৰ সাঁকো বুলি ক'ম আমি তেতিয়া আমাৰ বুজিবলৈ সহজ হ'ব আৰু সেই সাঁকোডালৰ নাম কি আছিলে তোমালোকে নিশ্চয় জানা তোমালোকক বুজোৱা হৈছে অলৰেডি যেতিয়া সিহঁতি শিৱসাগৰৰ অভিমুখে আহি আছিলে তেতিয়া সিহঁতি যিডাল শিলৰ সাঁকো সিহঁতি পাৰ হৈ আহিছিলে সেই শিলৰ সাঁকোডালৰ নাম আছিল নামদাং ষ্ট্ৰন ব্ৰিজ তাৰমানে নামদাং শিলৰ সাঁকো নামদাং ষ্ট্ৰন ব্ৰিজ মানে কি নামদাং শিলৰ সাঁকো ষ্ট্ৰন মানে হৈছে শিল নেক্সট কুৱেশ্যন নেম দ্য 3 টেম্পল অন দ্য বেংক অফ দ্য শিৱসাগৰ টাং শিৱসাগৰ পুখুৰীৰ পাৰত থকা 3টা টেম্পল মানে হৈছে মন্দিৰ 3টা মন্দিৰৰ নাম আমাক লিখিবলৈ কৈছে উত্তৰত আমি লিখিম শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল শিৱদৌল বিষ্ণুদৌল এণ্ড দেৱীদৌল মনত থাকিবনে বাৰু তোমালোকৰ পৰীক্ষাত যদি আহে একাদিক্ৰমে 3টাই লিখিবলৈ আহিব আৰু পুনৰ এবাৰ কৈছোঁ ভাইটি ভণ্টিসকল এনেধৰণৰ প্ৰশ্ন MCQ টাইপে আহিব তোমালোকে যিসকল ছাত্ৰ বন্ধু এতিয়ালৈকে MCQ ক্লাছটো কৰা নাই ডেছক্ৰিপশ্যন চেক কৰিবা তোমালোকে আৰু বেলেগ চেনেল ভিজিট নকৰিলেও হ'ব ডেছক্ৰিপশ্যন চেক কৰা তাত তোমালোকক প্ৰত্যেকটো ইম্পৰ্টেণ্ট MCQ উপস্থাপন কৰা হৈছে তোমালোকক ঠিক আছে চ' সেইটো ক্লাছ আৰম্ভণিতে ভালদৰে চাই আহিবা নেক্সট কুৱেশ্যন হু বিল্ড দ্য ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে খুব বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ৰংঘৰ নিৰ্মাণ কৰিছিলে স্বৰ্গদেউ প্ৰমত্ত সিংহই ইংৰাজীত আমি এনেকৈ লিখিম যে কিং প্ৰমত্ত সিংহ বিল্ড দ্য ৰংঘৰ মানে ৰজা প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিলে ফিল ইন দ্য ব্লেংকছ কেইটাও চাই লোৱা বহি কিতাপখনত লিখি থৈ দিবা 1 নম্বৰত মন কৰাচোন ৱেল ইন 1904 ডেজ ভিজিটেড কাজিৰঙা এতিয়া এনেধৰণৰ যিবিলাক ফিল ইন দ্য ব্লেংকছ মানে খালী ঠাই পূৰ কৰা পাইছা ইয়াৰ পৰাও পুনৰবাৰ কৈছোঁ ইয়াৰ পৰাও পৰীক্ষাত MCQয়ে আহিব এতিয়া এইডোখৰত আমি লিখিব লাগিব মেৰী কাৰ্জন মানে 1904 চনত মেৰী কাৰ্জনে কাজিৰঙা ভ্ৰমণ কৰিছিল আৰু মেৰী কাৰ্জন কোন আছিল মেৰী কাৰ্জন আছিল সেইটো সময়ৰ ব্ৰিটিছ ভাইচৰ লৰ্ড কাৰ্জনৰ পত্নী আৰু কমপ্লিট চেণ্টেন্সটো তোমালোকে মানে কমপ্লিট বাক্যটো তোমালোকে চাওঁ বুলি ক'লেও পাৰা এইটো আৰু কিতাপতে ভালকৈ এইটো লিখাই আছে ৱেল ইন 1904 মেৰী কাৰ্জন ভিজিটেড কাজিৰঙা এনেধৰণে কিতাপতে লিখা আছে
The Namdang stone bridge was built by the Ahom king Des. তাৰপৰা ফুল ষ্টপ আছে। নামদাং শিলৰ সাঁকোডাল কোনজন ৰজাই নিৰ্মাণ কৰিছিলে? পৰীক্ষাত এইটো প্ৰশ্ন তোমালোকৰ পুনৰ কৈছো MCQ টাইপে আহিলে আহিব। তোমালোকে এটা কথা তোমালোকে নিশ্চয় জানা চাগে যে কি তোমালোকৰ 45% মাৰ্কছ মানে 45 নম্বৰ তোমালোকৰ মাল্টিপল চইচ কুৱেশ্যন আহিব। গতিকে আজিকালি তোমালোকৰ VSA মানে ভেৰি শ্বৰ্ট আনচাৰ মানে 1 নম্বৰীয়া যিবিলাক তোমালোকৰ প্ৰশ্ন মানে চমুকে লিখিব আহে যে তেনেধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত নিদিয়ে। তোমালোকৰ যদি পৰীক্ষাত প্ৰশ্ন আহে তেনেহ'লে মাল্টিপল চইচ কুৱেশ্যনে আহিব আৰু দীঘল উত্তৰৰ প্ৰশ্ন 4 নম্বৰীয়া আৰু 5 নম্বৰীয়া আহিব। গতিকে এইটো কথা মনত ৰাখিবা। নামদাং শিলৰ সাঁকোডাল কোনে নিৰ্মাণ কৰিছিলে? খুব বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু এইটো তোমালোকৰ MCQ আহিব। নামদাং ষ্ট্ৰন ব্ৰিজ নতুবা নামদাং শিলৰ সাঁকো নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহই। স্বৰ্গদেউ ৰুদ্ৰসিংহই নামদাং শিলৰ সাঁকো নিৰ্মাণ কৰিছিলে। নেক্সট কুৱেশ্যনটো মন কৰা। চুকাফা মেড হিজ ফাৰ্ষ্ট কেপিটেল ডেজ ফুল ষ্টপ। স্বৰ্গদেউ চুকাফাই প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিলে? উত্তৰ লিখিবা চৰাইদেউত। আহোমৰ প্ৰথম স্থায়ী ৰাজধানী নামেই হৈছে চৰাইদেউ। তোমালোকৰ আজিৰ এইটো ভিডিঅ' ক্লাছত ইমানেই আছিলে। বাকী এই যিসমূহ তোমালোকে দীঘল উত্তৰৰ প্ৰশ্ন দেখিছা পৰীক্ষাত তোমালোকৰ এনেধৰণৰ প্ৰশ্নবিলাকহে অহাৰ সম্ভাৱনা আছে আৰু এনেধৰণৰ প্ৰশ্নত তোমালোকৰ 4 নতুবা 3 নম্বৰকৈ আহিব আৰু এনেধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ পাবা তোমালোকে আমাৰ পেইড কৰ্চত। গতিকে বহুত বেছি এমাউণ্টটো নহয়, তোমালোকক ইতিমধ্যে কোৱা হৈছে কেৱল মাত্ৰ 1000 টকা হয়। 9-10 দুইটা বছৰৰ কাৰণে তোমালোকে ইংৰাজী ব্যাকৰণ 2খন টেক্সট বুক তোমালোকে 2 বছৰৰ বাবে পাই যাবা। মানে 3খন টেক্সট বুক হয় ইংৰাজী গ্ৰামাৰ তোমালোকৰ Beehive আৰু ছাপ্লিমেণ্টেৰী ৰিডাৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট সেই গোটেই 3খন 2টা বছৰৰ কাৰণে তোমালোকে যিধৰণে ক্লাছ 9ত 3খন কিতাপ পাইছা তেনেতো 3খন কিতাপে পাবা ইংৰাজী বিষয়ত। গতিকে 1000 ৰুপিছত তোমালোকক আমি 2 বছৰ দিন পঢ়াম। যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা, ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা। তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ। আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ। তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব, কেনেকৈ পঢ়িব লাগিব, লেছন এক্সপ্লেনেশ্যন, কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন, তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা। ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই, জাষ্ট ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা। অ'কে, তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম।